নহয় এটা আপুনি চাগে বুজা নাই মই এতিয়া সেইখন ঘৰৰ বাবে অপ্ৰয়োজনীয় মোৰ যে সন্তান জন্ম দিয়াৰ ক্ষমতাই নাই সিহঁতে অপৰাধ কৰিছে মা আৰু অপৰাধী শাস্তি পাবই লাগিব মামামিক দেখোন তুমি ঘৰৰ পৰা উলিয়াই দিলা বিষ্ণুক মই অফিচৰ পৰা উলিয়াই দিলোঁ সেয়াই যথেষ্ট নহয় সিহঁতৰ শাস্তি ইয়াতকৈ ভয়ানক হ'ব ক্ষমা কৰিব আনৰ প্ৰেমিকাক মই মোৰ পত্নীৰ মৰ্যাদা দিব নোৱাৰোঁ মোৰ কথাটো বাদেই দিছোঁ মই এতিয়ালৈকে আমাৰ পৰিয়ালত এইবোৰ কথা জনোৱা নাই তেওঁলোকে যদি গম পায় তেন্তে এই বিয়াৰ বাবে কেতিয়াও মান্তি নহয় ইয়াত থাকি কি পাব তাই এনেকৈ থাকিলে দুয়োৰে মাজত দূৰত্ব বাঢ়িবহে তালৈ গ'লে কিমান খং কৰি থাকিব তাইক ভিতৰততো মৰম আছে সকলোৱে তোক বিভানৰ প্ৰেমিকা হিচাপে জানে কোনো ভাল ল'ৰা তোক বিয়া কৰাবলৈ নাহে যেনেকৈ তুমি তোমাৰ ছোৱালীক 25 লাখ টকাত মোক বিক্ৰী কৰিছিলা তেনেকৈ আন কাৰোবাৰ ওচৰত বিক্ৰী কৰি দিবা মানুহ পাই যাবা বিভান কিয় আহিছে আপুনি মোৰ সন্মুখলৈ মামামি নুলিয়াব তাইৰ নাম মোৰ সন্মুখত আৰু আপোনাকো কৈছোঁ মই গোটেই বাহিৰ কৰি দিয়াৰ আগত ওলাই যাওক ইয়াৰ পৰা আহিছে ভালেই কৰিছে তাইৰ দুই এপদ বস্তু মোৰ ইয়াতো আছে লৈ যাওক তাইৰ কোনো স্মৃতিয়ে মই ৰাখিব নিবিচাৰোঁ এইখন ঘৰত ওলাই যাওক মোৰ এতিয়া চিন্তাহে হৈছে মা মাহীয়ে চাগে এতিয়া মোক ইয়াৰ পৰা খেদিহে পঠিয়াব কিয় বোৱাৰীয়েকো ইয়াত নাইছোঁ মোক ইয়ালৈ বোৱাৰীয়েকৰ লগত যুঁজিবলৈহে মাতিছিল ডুবাইৰ ল'ৰা এজন দেখুওৱা কথা আছিল জানানে মা ইমান ধনী ব্যৱসায়ী এতিয়া চাগে মোৰ ডুবাইলৈ যোৱা সপোনটোও পূৰণ নহ'ব যেনেকৈ তুমি তোমাৰ ছোৱালীক 25 লাখ টকাত মোক বিক্ৰী কৰিছিলা তেনেকৈ আন কাৰোবাৰ ওচৰত বিক্ৰী কৰি দিবা মানুহ পাই যাবা তাইৰ দুই এপদ বস্তু মোৰ ইয়াতো আছে লৈ যাওক তাইৰ কোনো স্মৃতিয়ে মই ৰাখিব নিবিচাৰোঁ এইখন ঘৰত ওলাই যাওক বিভানৰ ফোন বিভানৰ চাগে খং কমিলে বুজিলে চাগে মোক বিভান কিয় পঠিয়াইছিলে দেউতাক ভিক্ষা খুজিবলৈ মই এতিয়া বহুত নিষ্ঠুৰ হৈ পৰিছোঁ ভিক্ষাৰীক মই দান দিব নোৱাৰোঁ তাৰমানে দেউতা গৈছিল বিভানৰ ওচৰলৈ বিভানে নিশ্চয় দেউতাক অসন্মান কৰি পঠিয়াইছে হেল্ল' শুনিছোঁ আপুনি আপোনাৰ বোৱাৰীক ঘৰৰ পৰা খেদি দিছে কি পালে আপুনি এইবোৰ কৰি নিজৰ পচন্দৰ ওপৰত আপোনাৰ খুব গৰ্ব আছিল নহয়
আপোনাৰ অহংকাৰ আছিল আপোনাৰ পচন্দ মতে বিয়া পাতিলে বিভান সুখী থাকিব বুলি। এতিয়া জানো বিভান সুখী? মোৰ ব্যক্তিগত জীৱনত মাত মতাৰ আপোনাৰ কোনো অধিকাৰ নাই। মোৰ কোনো চখ নাই আনৰ জীৱনত কি ঘটিছে জানিবলৈ। বিভানৰ কথাত এইকাৰণে মন দিওঁ কাৰণ মোৰ ছোৱালীয়ে এতিয়াও নিজৰ হৃদয়ত বিভানক স্থান দি থৈছে। আপুনি নিজকে এবাৰ প্ৰশ্ন কৰকচোন, আপুনি কি কৰিলে? মই জানো আপুনি কি বিচাৰে। বিভান আৰু আপোনাৰ মাজত কোনো আহিব নালাগে, সেইটোৱে কথাটো। মই আপোনাক বিশ্বাস দিছোঁ, যদি এতিয়াও আপুনি মোৰ ছোৱালীক বিভানৰ পত্নী ৰূপে স্বীকাৰ কৰে, তাই কেতিয়াও মাক পুতেকৰ সম্পৰ্কৰ মাজত বাধা হৈ থিয় নহয়। কেতিয়াও আঁতৰ কৰিবলৈ চেষ্টা নকৰে মোৰ সোণাই বিভানক আপোনাৰ পৰা। মাথো মোৰ ছোৱালীৰ শিৰত সেন্দুৰ দিয়ক। বিভানৰ প্ৰেমিকাৰ বদনাম গুচাই বিভানৰ পত্নীৰ পৰিচয় দিয়ক। আপুনি যি বিচাৰে তাই তাকেই কৰিব। মই আপোনাক কথা দিলোঁ। ৰাতি হৈ আহিব ধৰিছে। দেউতাই এতিয়ালৈকে কিয় অহা নাই? নে দেউতাই দুখতে? দেউতা, কি হৈছে তোমাৰ? এয়া ল তোৰ বস্তু। কিয় গৈছিলা তুমি সেইখন ঘৰলৈ? এবাৰ চেষ্টা কৰি চালো। কি পালা? অসন্মান। মোক তেওঁলোকৰ পৰিচয়ৰ কোনো দৰকাৰ নাই দেউতা। তোমাৰ পৰিচয়ৰে যেনেকৈ আগতে মোক চিনি পাইছিল, এতিয়াও চিনি পাব। মোক বিভানৰ পত্নীৰ মৰ্যাদা নালাগে। তুমি আৰু মই আগতে যেনেকৈ সুখী হৈ আছিলোঁ, এতিয়া হ'ব পাৰিম। পাহৰি যোৱা সেইবোৰ। মই আকৌ স্কুলত জইন কৰিম। আকৌ আমাৰ জীৱন আগৰ দৰে হৈ পৰিব। মোক চাকৰিৰ পৰা উলিয়াই দিলেও নহমি। এবাৰ মই অফিচৰ পৰা 1 লাখ টকা এডভান্স লৈছিলোঁ। পিছত মই সেইখিনি টকাৰ পৰা লাভো উলিয়াই দিছিলোঁ। সেইবাবে বিভানে মোৰ 1 লাখ টকাটো ৰেহাই কৰিছিল। এতিয়া বোলে সেইখিনি টকা উভতাই লাগে। আৰু বাইদেউৰ পৰা লোৱা 25 লাখ টকাও 3 দিনৰ ভিতৰত উভতাই দিব লাগে। ইমানবোৰ টকা মই এতিয়া ক'ত পাম নমামি? দেউতা, নমামীয়েতো তোক ভালেই পাইছিল, তইহে নমামীক বেয়া নমামী আহিলেহে মোৰ বিয়া হ'ব। গতিকে নমামীক উভতাই অনাত আপোনাক মই সহায় কৰিম। মোৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাইছে সিহঁতে। মোক চোৰ সজাইছে।
কেতিয়াও আঁতৰ কৰিবলৈ চেষ্টা নকৰে মোৰ সোণাই বিভানক আপোনাৰ পৰা। মাথো মোৰ ছোৱালীৰ শিৰত সেন্দুৰ দিয়ক। বিভানৰ প্ৰেমিকাৰ বদনাম গুচাই বিভানৰ পত্নীৰ পৰিচয় দিয়ক। আপুনি যি বিচাৰে তাই তাকেই কৰিব। মাহী আহিলা? কিবা আনিছানে? একোৱে নাই অনাচোন খোৱা বস্তু। তোৰ অনবৰতে খালি খোৱাৰহে কথা নহয়নে? ভোক লাগিছে কাৰণেহে, ঘৰত খোৱা বস্তু একোৱেই নাই। ইমানে যদি ভোক লাগিছে বাহিৰলৈ গৈ খাই আহ, এখন হোটেল নহয় নহয়। ওলাই যাব দিয়া তাইক। কোনো স্থান নাই তাইৰ এখন ঘৰত। বিশ্বাসঘাতকতা কৰিছে তাই মোৰ লগত, আৰু বিশ্বাসঘাতক মানুহৰ মোৰ জীৱনত কোনো স্থান নাই। নমামিক এইখন ঘৰলৈ উভতাই আনিব লাগিব, নহ'লে এইখন ঘৰত ময়ো থাকিব নোৱাৰিম। নমামিৰ অবিহনে এইখন ঘৰত মোৰ একো প্ৰয়োজনেই নাই। নমামিৰ বিৰুদ্ধে যুঁজিবলৈহে মোক ইয়ালৈ অনা হৈছিল। কথা সেইটোহে। মই ইয়াত একো ফেমিলি পলিটিক্স কৰিবলৈ অহা নাছিলোঁ। মাহীয়ে মোক কৈছিল ভাল ল'ৰা এজন চাই মোক বিয়া দিব, আৰু সেই সপোন লৈহে মই ইয়ালৈ আহিছিলোঁ। নমামীয়েতো তোক ভালেই পাইছিল, তইহে নমামীক বেয়া নমামী আহিলেহে মোৰ বিয়া হ'ব। গতিকে নমামীক উভতাই অনাত আপোনাক মই সহায় কৰিম। দেউতা, মোৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাইছে সিহঁতে, মোক চোৰ সজাইছে। কথাখিনি কোৱাৰ আগতে সিহঁতে এবাৰ ভাবি চাব লাগিছিল। সিহঁতৰ শূন্যৰ পৰাই মই তাহাঁতৰ লগত আছো। মোৰ নিস্বাৰ্থ সেৱাৰ কি এয়ে ফল? পইচাখিনি উভতাই দিব নোৱাৰিলে বা আকৌ কি কয়, আৰু বা কি বদনাম উলিয়ায়। দেউতা, যি সঁচা এদিন পোহৰলৈ আহিবই। ধৈৰ্য ধৰা, বিশ্বাস ৰাখা মোৰ ওপৰত, ভগৱানৰ ওপৰত। সকলোবোৰ ঠিক হৈ যাব। মানিছো মই ভুল কৰিছো, নিচা মাতিছো, কিন্তু ভুল সিহঁতেও কৰিছে। আটায়ে নিজৰ ভুলৰ কথা পাহৰি গৈছে। ভুলৰ শাস্তি অকল মোক দিলে কেনেকে হ'ব? বিভানক বুজাবলৈ চেষ্টা কৰিলোঁ, নমামীকো বুজাবলৈ চেষ্টা কৰিলোঁ। কোনো লাভ হোৱা নাই, একো উপায় বিচাৰি পোৱা নাই। তুমি বুজাওঁতে নাই বুজা, মই বুজালেওতো নুবুজিব। কিন্তু এনেকুৱা কোনোবা এজনটো থাকিব যাক বিভানে বহুত সন্মান কৰে, আৰু যিজনে নমামীকো বহুত ভাল পায়। আছে, তেনেকুৱা মানুহো আছে, তই ঠিকেই কৈছ। ক'ৰবালৈ যোৱাৰ কথা আছিল, আহিয়ে পোৱা নাই বোধহয়। কিবা হ'লে ৰাতিখন? এই উঠ, গোটেই বিচনাখন দেখোন তোকেই লাগে। মই শুব নালাগে? গৈছো ৰবা। কোনো খবৰ নাই তাৰ। জানকীয়ে লগৰবোৰক ফোন কৰিলে, কোনেও নাজানে সি ক'ত আছে। এতিয়ালৈকে অহা নাই।
ফোনটো অফ দেখোন। কিবা হ'লে ৰাতিখন? এই উঠ, গোটেই বিচনাখন দেখোন তোকেই লাগে। মই শুব নালাগে? বৌমা, গৈছো ৰ'বা। বৌমা, ইবু এতিয়াও ঘৰলৈ অহা নাই। 2টা বাজিলে। কলৈ গৈছে? দিনটোতো ঘৰতে আছিলে, সন্ধিয়া সময়তহে ওলাই গৈছে। ফোন নকৰা কিয়? তাৰ ফোনটো ছুইচ অফ। মোৰ বৰ ভয় লাগিছে, সি বহুত দুখত আছে। ৰ'বা, এটা কাম কৰোঁ, তাৰ বন্ধুবোৰলৈ ফোন কৰোঁ। হেল্ল', বিবু তোমাৰ লগত আছে নেকি বাৰু? নাইতো, মই শুই আছোঁ ঘৰত। বিবু এতিয়ালৈকে ঘৰ আহি পোৱা নাই জানানে? তুমি খবৰ এটা কৰাচোন। ৰ'ব, মই খবৰ কৰি আছোঁ। আইতাই আৰু ৰাতিখন কিয় ফোন কৰিছে? আইতা, নমামি, বিভান তোমাৰ তালৈ গৈছে নেকি? নাই, কিয়? বিভান এতিয়ালৈকে ঘৰ আহি পোৱা নাই। ফোনটো অফ, কোনো খবৰ নাই তাৰ। জানকীয়ে লগৰবোৰক ফোন কৰিলে, কোনেও নাজানে সি ক'ত আছে। দেউতা, দেউতা, বিভান এতিয়ালৈকে ঘৰ আহি পোৱা নাই। আইতাই ফোন কৰিছিল। কি? মোৰ বৰ ভয় লাগিছে বিভানৰ অকৰা খংটো লৈ। মোক খং কৰি আছিল। কিবা হ'ল, কলৈ বা গ'ল? জীৱন বিচাৰে পাল ফুলে সাবতি জীৱন সজাবলে সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয় হঠাতে কি হয় সপোনো হেৰাই
আজুৰি আবেগত